নমস্কাৰ প্ৰিয় দৰ্শক মণ্ডলী, আজি আপোনালোকলৈ লৈ আহিছোঁ 2025 চনত এইকেইটা ৰাশিৰ জীৱনৰ মহা পৰিৱৰ্তন। গতিকে পলম নকৰি আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। হয়, আপুনি ঠিকেই শুনিছে, মহা পৰিৱৰ্তন হ'বলৈ গৈ আছে। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে কিছু শুভ ফলাফল দেখা গৈছে। হয়, আপুনি ঠিকেই শুনিছে, মেঘ ৰাশিৰ জাতক জাতিকাৰ বাবে কিছু শুভ ফল দেখা গৈছে। মেঘ ৰাশিৰ বৃহস্পতিৰ গোচৰৰ প্ৰভাৱত এপ্ৰিল মাহৰ ভিতৰত আত্মবিশ্বাস, ধন সম্পত্তি বৃদ্ধি আৰু কেৰিয়াৰত সফলতা লাভৰ সম্ভাৱনা আছে। প্ৰিয় দৰ্শক, কুম্ভ ৰাশিত শনিৰ গোচৰত আপোনাৰ আৰ্থিক সুবিধা আৰু বাকী থকা কাম সম্পূৰ্ণ হ'ব। মেঘ ৰাশি জাতক জাতিকাসকলৰ ৰাহুৰ প্ৰভাৱত ছেপ্টেম্বৰ পৰ্যন্ত বহিৰাজ্যৰ পৰা লাভ আৰু প্ৰযুক্তিগত অগ্ৰগতি পোৱাৰ সম্ভাৱনা দেখা গৈছে। প্ৰিয় দৰ্শক, মেঘ ৰাশি জাতক জাতিকাসকলৰ সূৰ্য গুৰু যোগ যদি দেখা যায়, এপ্ৰিল মাহত কেৰিয়াৰ আৰু সুনামৰ বৃদ্ধি লাভ কৰাৰ সম্ভাৱনা আছে। বিবাহ যোগ যদি চোৱা হয়, অবিবাহিত লোকৰ বাবে শুভ সময় আৰু বিবাহিত জীৱনত সুখ পাব। আমি যদি প্ৰতিকাৰ চাওঁ, আপুনি প্ৰতি বৃহস্পতিবাৰে বিষ্ণুক পূজা কৰি ওম বৃহস্পতিয়ে নম বুলি জপ কৰিব পাৰিলে ভাল হ'ব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত যদি আমি চাওঁ, এনেকৈ এটা ৰাশি আছে যিটো ৰাশি নেকি আপোনাৰ শুভ সম্ভাৱনা লৈ আহিছে, যিটো হ'ল আপোনাৰ সিংহ ৰাশি। সিংহ ৰাশি 2025 চনৰ জাতক জাতিকাসকলৰ বাবে কুম্ভ ৰাশিত শনিৰ গোচৰৰ প্ৰভাৱত সপ্তম ঘৰটো সক্ৰিয় কৰিব, যিয়ে আংশীদাৰিত্ব আৰু সুখী বিবাহিত জীৱনত লাভ কঢ়িয়াই আনিব। কুম্ভ ৰাশি জাতক জাতিকাৰ কেৰিয়াৰ আৰু ব্যৱসায়ৰ ক্ষেত্ৰত অগ্ৰগতিৰ সুযোগ থাকিব। প্ৰিয় দৰ্শক, মেঘ ৰাশিত বৃহস্পতিৰ গোচৰৰ প্ৰভাৱত এপ্ৰিল মাহৰ ভিতৰত ভাগ্যস্থানত শক্তিশালী কৰিব, যাৰ ফলত শিক্ষা, ভ্ৰমণ, ধৰ্মীয় কাম কাজত সফলতা লাভ কৰিব পাৰিব। আয় আৰু যদি আমি প্ৰতিষ্ঠা বাঢ়িব। আৰু যদি আমি চাওঁ, মীন ৰাহুৰ গোচৰৰ হ'ব পাৰে, তাৰ ফলত ছেপ্টেম্বৰৰ পিছত আপুনি অষ্টম ঘৰৰ পৰা নতুন পৰিকল্পনা হঠাৎ লাভ আৰু সফলতাৰ সম্ভাৱনা আছে। গৱেষণা, আধ্যাত্মিকতা আৰু লুকাই থকা ধনৰ পৰা লাভৱান হ'ব। প্ৰিয় দৰ্শক, সূৰ্য চন্দ্ৰ যোগ যদি চোৱা হয়, শুভ সময়ত সন্মান বাঢ়িব। কেৰিয়াৰত যদি আমি চাওঁ, উচ্চ পদবী লাভ কৰাৰ ইংগিত দিছে। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ যদি বিবাহ আৰু প্ৰেমৰ সম্পৰ্ক যদি চোৱা হয়, তেন্তে অবিবাহিত লোকৰ বাবে বিবাহৰ সম্ভাৱনা আৰু বিবাহিত জীৱনৰ মধুৰতা বৃদ্ধি পাব। প্ৰতিকাৰ যদি আমি চাওঁ, প্ৰতি দেওবাৰে সূৰ্যক অৰ্ঘ্য অৰ্পণ কৰি ওম সূৰ্যায় নম মন্ত্ৰ জপ কৰক। শনিৰ শান্তিৰ বাবে শনিবাৰে সন্ধিয়া আহঁত গছত এগছি বন্তি জ্বলাওক। প্ৰিয় দৰ্শক, ধনু ৰাশিৰ জাতক জাতিকাৰ যদি আমি চোৱা হয়, আমাৰ কিছু ধনু ৰাশিৰো জাতক জাতিকাৰ বাবে শুভ যোগ লৈ আহিছে 2025 চনত। যদি আমি কেৰিয়াৰ যদি চাওঁ, পৰিয়াল যদি চোৱা হয়, স্বাস্থ্য যদি চোৱা হয়, প্ৰেম জীৱনৰ যদি চোৱা হয়, এইখিনি শুভ সম্ভাৱনা আছে। প্ৰিয় দৰ্শক, কেৰিয়াৰত যদি চাওঁ, গুৰুৰ প্ৰভাৱে আপোনাৰ কষ্টৰ ফল পাব পাৰে, পদোন্নতি বা নতুন চাকৰিৰ সুযোগ পাব পাৰে। আৰু যদি আমি চাওঁ, ধনুৰাশিৰ শিক্ষাৰ ক্ষেত্ৰত যদি চাওঁ, শিক্ষা আৰু গৱেষণাৰ সৈতে জড়িত জাতক জাতিকাসকলৰ বাবে সময় অনুকূল হ'ব। পৰিয়ালৰ যদি চোৱা হয়, পৰিয়ালত শান্তি থাকিব, বয়োজ্যেষ্ঠসকলৰ পৰা সমৰ্থন পাব, সম্পত্তি বা ঘৰৰ লগত জড়িত সিদ্ধান্ত লাভজনক হ'ব। প্ৰিয় দৰ্শক, ধনু ৰাশিৰ জাতক জাতিকাৰ স্বাস্থ্য যদি দেখা যায়, স্বাস্থ্যৰ উত্থান পতন হ'ব পাৰে। আপোনাৰ খাদ্য অভ্যাসৰ প্ৰতি গুৰুত্ব দিয়ক। মানসিক চাপৰ পৰা হাত সাৰিবলৈ যোগাসন আৰু ধ্যান কৰক। প্ৰেমৰ বিষয়ে যদি দেখা যায়, অবিবাহিত লোকৰ প্ৰেম বিবাহৰ সম্ভাৱনা থাকিব পাৰে। প্ৰিয় দৰ্শক, সম্পৰ্কত বিশ্বাস আৰু যোগাযোগ বৃদ্ধি প্ৰয়োজন হ'ব। আপুনি বৃহস্পতিবাৰে শুভ ৰং হালধীয়া বস্ত্ৰ পিন্ধিব আৰু যদি বৃহস্পতিবাৰে ব্ৰত ৰাখিব পাৰিলে ভাল হয়। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিতো মানুহ লাভান্বিত কৰিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে লাইক কমেণ্ট কৰি উৎসাহিত কৰিব বুলি আশা ৰাখিলোঁ। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।